এই আপুনি 1950 চনৰ ভূমিকম্পত আছিলে না? আছিলোঁ। মাটি ফুটি মাছ ওলাইছিলে। মাছ ওলাইছে, মাটি পাটি কত হাতী চিঞৰ মাৰিছে, একদম ডাঙৰ ডাঙৰ 1 হাত 1.5 হাত 2 হাতকৈ গছ গছনি ডাঙৰ ডাঙৰ বটগছ পাতি পিনে মাটিত বাগৰি গৈছে। সন্ধিয়া সময়ত হৈছে, 7 দিন 7 ৰাতি একেৰাহে। বৰ্তমান মোৰ ওচৰত আইতা এজনী আছে। এই আইতাজনী মহান মহান ব্যক্তিসকলৰ মানে দিনত জন্ম লাভ কৰা এজনী আইতা, যেনে মহাত্মা গান্ধী, তেখেতসকলৰ মানে কিছু সংখ্যক সময় তেখেতসকলেও পাৰ কৰি আহিছে তেনেকুৱা সময়খিনি। আৰু এতিয়া মোৰ লগত আছে আইতা, একদম ধুনীয়াকৈ। তাৰপিছত আইতা বয়স কিমান এতিয়া বৰ্তমান? মিনিমাম 80 মান হ'ব, 80 বেছি হ'ব লাগে। গণনা কৰোঁ। আমি আপোনাৰ নামটো কি? জুনুমি সিং। ভালকৈ কওক। এয়া ফুলুঙীয়া জুনুমি সিং। জুনুমি সিং। ৰু নৌচকাই নো মদ দিগলকাই মি। समझ रहे हो? ৰুনুমি সিং। তাৰপিছত আইতা, এই আপুনি 1950 চনৰ ভূমিকম্পত আছিলে নাই? আছিলোঁ। দেখিছিলে? একেবাৰে সন্ধিয়া সময়ত হৈছে, 7 দিন 7 ৰাতি একেৰাহে লৰিলে বছ মানুহবিলাক হাহাকাৰ হয়। আৰু বোলে মাটি ফুটি মাছ ওলাইছিলে। মাছ ওলাইছে, মাটি পাটি কত হাতী চিঞৰ মাৰিছে, একদম ডাঙৰ ডাঙৰ 1 হাত 1.5 হাত 2 হাতকৈ গছ গছনি ডাঙৰ ডাঙৰ বটগছ পাতি পিনে মাটিত বাগৰি গৈছে। ইমানলৈকে আমি চব জানো। হাতী চিঞৰ মাৰিছে ৰাতি গধূলা 7টা বজাৰ পৰাই। নাই, কোন মানুহ থাকিব, নিজৰ নিজৰ ঘৰত আছে। সন্ধিয়া হ'ল 7টা মৰিলে জেগাই জেগাই বহুত। আমি 7 দিনৰ পাছত নদীখনত চাবলৈ গৈছে, বাঙা চিঙা গড়, তাত কি বুলিছে বাকচ উঠি আহিছে, কাৰোবাৰ ঘৰ উঠি আহিছে। আৰু নদীখনৰ মাছবিলাক ইফালে চেলাই হেঁচা কৰোঁতে গোটেই মাছ তাত শুকাই আছে, পৰি আছে একেবাৰে। তেতিয়াৰ পৰাই এয়া কি বুলিছিলে গৰুৱা মাছ ওলাইছে, ডাঙৰ ডাঙৰ চাইনা মাগুৰ ওলাইছে, চব আমি দেখি নাপাইছোঁ। গৰুৱা মাছ ডাঙৰ মানুহৰ সমান ডাঙৰ। দেউতা ইমান ডাঙৰ কেৰাহী এখন আছে, সেই কেৰাহীখনতে সিজাই ল'ব, কাটি ফুটি পিনে সিজাই লৈ পিনে তাৰ গোটেই গাঁৱৰ ল'ৰা ছোৱালীবিলাক মাতি আনি পিনে খুৱায়। ঘুমাই আছে তাতে যে আহে আৰু দোকানটো দিয়া শব্দ এটা ৰাতি দিন নাই। তাৰপাছতে লাহে জংঘল আছিলে, চব জংঘল, চব পাহাৰ পৰ্বত আছিলে। এতিয়া মানুহকেইটা কাটি কাটি বনাই মেলি মুকলি হ'ল। আগৰ দিনত য'তেই যায় তাতে বাঘ দেখিবলৈ পায়। বাঘ সৰু সৰু বাঘ, কুকুৰনেচীয়া বাঘবিলাক। আমি আগত ধান খুন্দি থাকোঁতে কুকুৰনেচীয়া বাঘে ইপিনে গাহৰি দৌৰি পিনে লৈ যায়, পিঠিত উঠাই পিনে। এতিয়া দেখি ধান খুন্দি থাকোঁ নহয়, ইপিনে আহিলে আৰু আহি পিনে তাই গাহৰিবিলাকে আহি পিনে যদি তুঁহগুৰি খাই গৈ নহয়, সিহঁতে পতান ধান কিবা কিবি যে পেলাই থৈ দিয়ে নহয় দেখি ওচৰত, সেইবিলাকক খাবলৈ আহে। আৰু আহোঁতে বাঘে আহি দৌৰিব একদম চিঞৰবাক মাৰি লৈ যায়। তেতিয়াতো চিৰিয়াখানা লেখিয়াই চব বস্তু উদাং হৈ থাকে। বাঘ চাঘ উদাং উৰে, হাতী উদাং চব জন্তু জীৱ জন্তু উদাং। আৰু য'তেই যায় জংঘলী কুকুৰা দেখিবলৈ পায়, য'তেই যায় তাতে কি দেখিব, বান্দৰ দেখিবলৈ পায়, য'তেই যায় তাতে শিয়াল দেখিবলৈ পায়। ৰাতি গধূলা হ'লে শিয়াল কান্দা শুনিবনে, দিনত হ'লে শিয়াল কান্দা শুনিবনে, অগ্ৰাহ্য আগৰ দিনত। এতিয়াহে নাই, জংঘলো নাই, ইজাকো নাই, একো নাই। এইবিলাক আমাৰ দিনত সেইটো আছিলে। এতিয়া এটা কুৰুৱা চৰাই কান্দাও শুনা নাই, এটা ডাউ চৰাই কান্দাও শুনা নাই আমাৰ পিনে। আগৰ দিনত এইবিলাক নাই আৰু এতিয়া পাবলৈ টান। এতিয়া আপুনি কিবা স্কুল পঢ়িছিলে নাই? তেতিয়াতো তেনেকুৱা স্কুলে নাছিলে চাগে, বৰগছৰ তলত তেনেকুৱা ধৰণৰ নহয় জানো? বৰগছৰ তলত কিবা কিবি পঢ়া শুনা এইবিলাক এনেকুৱা হৈছিলে চাগে। কি আছিলে মাজত ওলাইছিলে বাৰু, এইটো
নাইট স্কুল নাই ৰাতি এইজনী পঢ়িবলৈ দিছোঁ ইয়াতে এইজনীতো জন্ম হৈছিলে ইয়াক মই কৈছোঁ যা নাইট স্কুল খুলিছে তুমি যা বুলি ককায়েককে তাক পঠিয়াই আকৌ শেষত গৈ পিনে বছ নাইকিয়া হৈ গ'ল নাইট স্কুল কাৰ্চেন তেল জ্বলাওঁতে ধামৰা হয় কাৰ্চেন তেল লৈ পিনে যাব লাগে তাৰপিছতে আইতা এনেকৈ পিন্ধা চিন্ধা এতিয়া যিটো পেণ্ট চাৰ্ট তেনেকুৱা ওলাইছে ন এতিয়া বৰ্তমান যুগত তাৰপিছত আগত মানে আপোনালোকে কেনেকুৱা ধৰণৰ কি বস্ত্ৰ পিন্ধি পেলাই জীৱন যাপন কৰিছিলে আমাৰ জীৱন যাপন একো নাই নিজৰ মা বাবাই যিটো পিন্ধে তাৰে এটুকুৰা আমি লগাই থাকিলেও হয় মানে কাপোৰটো বেলেগ আছিলে নেকি আপোনালোকে বেলেগ নাই মহাত্মা গান্ধীৰ যুগত অকল হাতেৰে জঁটৰ সূতা কাটে আৰু এই খপাটো লৈ দুটা কাটিব আৰু কাটি পিনে বছ সেইটোৰ লগতে আকৌ কাপোৰ বয় আমাৰ মাহঁতে বাবাহঁতে আৰু তাৰপৰা এই এৰেনা গছৰ পৰা যিটো আৱিষ্কাৰ কৰে সেইটো আমাৰ মাৰ 20-30খন একদম ইমান ডাঙৰ বাকচখনত ইমান ওখ বাকচখনত ভৰ্তি আছে 6-7 এইপিনে মোটা মানুহ পিন্ধিব পাৰে তেতিয়াতো এটা আৰু বহুত মানে যুদ্ধও এনেকুৱা এতিয়া চাবা মিছা ক'ব নাপায় যুগতো আপোনালোকে দেখিছিলে চাগে ন 42 চনতে কনকলতা কলমপুৰ কেম্পতে কনকলতা খ্ৰীষ্টান পাই আছিলা তুমি কনকলতা জান যা তোলোতে প্ৰাণতি এৰিলা এইবিলাক গান গোৱা আমি তেতিয়া এমি স্কুলত নাম লগাইছিলোঁ তেতিয়াৰ সময়ত এতিয়া এইটো যিটো আমাৰ আই কনকলতা আমাৰ শ্ৰদ্ধাৰ কনকলতা আমাৰ তেখেতে দেশখনৰ কাৰণে নিজৰ বলিদান দি দিছে গতিকে তেনেকুৱা সময়ত আপুনি মানে আছিলে নহয় জানো এইবিলাক ঘটনাবিলাকতো আপোনালোকে জানে ভালকৈ ইফালৰ পৰা ইফালে দৌৰা দৌৰি হৈছিলে আগৰ সময়খিনিত থাকি ভাল লাগিছিলে নে এতিয়া সময়খিনিত থাকি ভাল লাগে আপোনাৰ এতিয়া ক'বলৈ গ'লে এতিয়া যুগৰ ল'ৰা ছোৱালী সা সন্তানে এতিয়া যুগটো তেওঁলোকে ভাল পায় কিন্তু আমাৰ কাৰণে অলপমান যুগ লগা হ'ল দেই সত্যতাবাদীটো মানে বস্তুখিনি নাই আজিকালি চব নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰে আগৰ যুগৰ মানুহে মই জনাত আৰু এটা দেই পঢ়িছোঁ শুনিছোঁ কিছুমান কিতাপে পত্ৰই আমিও পাইছোঁ মহাত্মা গান্ধীৰ বিষয়ে সত্য সদায় জয় তেখেতৰ বাণী গতিকে তেনেকুৱা সময়খিনিত সত্য মানুহ ঢেৰ আছিলে আৰু নিজৰ কাৰণে নাভাবে লোকৰ কাৰণে বেছিকৈ ভাবা আছিলে এতিয়া যুগটো মানে অলপ সলনি হ'ল এটা গান এটা গাই দিয়ক মই সৰি গ'ল গান্ধী ৰজা মৰি গ'ল আকৌ কি কৰি গ'ল গান্ধী ৰজা মৰি গ'ল বলঞ্চীয়া পাতে খোল সৰিল কি গুৰু পালেহি নি গুৰু পলাই বাহাৰিব চলাই দে মেচিন গান চলাই দে মেচিন গান শদিয়াৰ নলৈ যায় কি মতিলা হাততে কুটিডাল বহিব যাবলৈ বাহাল কি জহলাল বহিব যাবলৈ বাহাল কি জহলাল তহঁতৰ কপাল বাল জাপান সোমালেহি বাৰতি হৰি গ'ল গান্ধী ৰজা মৰি গ'ল ৰাইজৰ কি গতি আপুনি বিয়া হৈ আহিছিলে নে পলাই আহিছিলে হাতীকে তাত কুচিকে বাট মেলি আহিছিলে কুচিকে বাট হাতীয়ে ধাত ওলাইছে তই হাতুৰিয়ে মাৰিলেও নাযায় মই বুজি নাপালোঁ নাই আপুনি কি ক'লে মই বুজি নাপালোঁ নাই ধাত কুচিকে বাট তুমি যে সুধিছা তুমি নিজে ইচ্ছামতে আহিলে ইচ্ছা হৈছে আৰু আইতাজনীক যদি বাটে ঘাটে ক'ৰবাত দেখে এষাৰ মাত দিব
আৰু আপোনালোকে মানে অলপ মৰম চেনেহ দেখুৱাব তাৰ লগতে এতিয়া মই যাই পৰা নহয় ক'ৰবাত যদি দেখে আপোনাৰ আইতা বুলি মাত এষাৰ দিব আইতাৰ নাম হৈছে ৰুনুমী সিং আইতাৰ নাম আৰু সত্য যুগতে জন্ম লাভ কৰা এজনী আইতা বহুত বহুত ভাল লাগিলে গাইজ আশীৰ্বাদ কৰক যাতে আইতাজনী আৰু সুদীৰ্ঘ কামনা কৰিছোঁ যাতে সুস্থ হ'বলৈ থাকক সেয়া কামনা কৰিছোঁ আইতাজনী এনেকৈ হাঁহিমুখীয়া আইতা আমাৰ মাজত সদায় থাকক তাৰে কামনাৰে আজি ভিডিঅ'টি আজি ব্লগটি সমাপ্ত কৰিছোঁ অন্য এটা ব্লগৰ অন্য লগ পোৱাৰ প্ৰতিশ্ৰুতি বাই বাই